So hey guys, আজি আমি বিকাশ দাৰ লগত ফুৰি আছো। হাই আমি ক'ত ফুৰিলো আজি? আজি আমি গুৱাহাটী আধা ফুৰিলো চাগে। প্ৰায় আমি খানাপাৰা ডাউন টাউন গোটেই ফুৰিলো। পিছফালে মোৰ ভাইটি আছে ঋতিক। হাই দিয়া। আৰু আমি এতিয়া স্পেচিয়েল জাগাত ফুচকা খাব গৈছো। এইটো ফুচকা ব্লগ। ফুচকা ব্লগ হ'ব। গুৱাহাটী বেষ্ট ফুচকা ক'ত পায় ব্লগ দেখাব গৈ আছে এতিয়া আতিকুল দাই। আৰু বাকিখিনি আমি তাতে দেখাম ফুচকা ব্লগ। বহুত টেষ্টি ফুচকা একদম তাতে বহুত ভিৰ হৈ থাকে। নন্দুজি নন্দু সবকা বন্ধু। তাতে আমি তাক গৈ আছো ফুচকা খাবৰ কাৰণে। চাই থাকক আপোনালোকে সাবস্ক্ৰাইব কৰিব তাৰ চেনেলটো। ফুচকা খোৱাৰ ভিডিঅ'টো লৈ ল'ব। আমি এতিয়া ৰাজধানী মছজিদ পালো। ৰাজধানী মছজিদ ডাইৰেক্ট লিটিল ফ্লাৱাৰ ওচৰত যাম। লোকেশ্যনটো কৈ দিব আপুনি ক'ত পায় ফুচকাটো। গোটেই আহিব পাৰিব গুৱাহাটী আহিলে। বঢ়িয়াকৈ আহিব পাৰিব। আমাৰ বিকাশ দাই কৈ দিব লোকেশ্যন গোটেই বঢ়িয়াকৈ। ঠিক আছে। আজি বিকাশৰ লগত আছো। এখন বিকাশে আজি আমাক ফুচকা খুৱাব দিলে। বিকাশৰ এতিয়া দেখাম বঢ়িয়াকৈ। ক'বা খাই পেলাই এতিয়া আমি ফুচকা খাম। ছুটি হৈ গया क्या নাম্বাৰ 1 হেৰি হয় ৰিয়েল এষ্টেটৰ মানুহ হৈ যায়। আপোনাক খালি এটা টাৰ্গেট দিছে, টাৰ্গেটটো কমপ্লিট কৰিব লাগিব। তাৰ মানুহ ভাই আহিলে আমাৰ পপুলাৰ ব্লগাৰ নাম্বাৰ 1 বাইকাৰ হয় অসমৰ নৰ্থ ইষ্টৰ। একো নাই বাৰু, কিন্তু আপুনিও নাম্বাৰ 1 হেৰি হয় ৰিয়েল এষ্টেটৰ মানুহ হৈ যায়। আপোনাক খালি এটা টাৰ্গেট দিছে, টাৰ্গেটটো কমপ্লিট কৰিব লাগিব। আমাৰ মানে নৰ্থ ইষ্টৰ নাম্বাৰ 1 মটো ব্লগাৰ বিকাশ চেত্ৰী। গুগলত সাৰ্চ কৰিলেও পায় আৰু চাট জিটিভিতো পায়। সেইদিনা বিকাশে চাইছিলে, মই চাট জিটিভিত মাৰিলো হু ইজ বিকাশ চেত্ৰী, পুৰা প্ৰফাইল ওলাই আহিছে। আৰু তেওঁৰ লগত আজি আমি ঘূৰি আছো অলপ বিশেষ এটা কামত। কামটো কমপ্লিট হলে জনাম। কেনেকুৱা লাগিলে আজি কামটো কমপ্লিট হলে আপোনাৰ পুৰা আহিব লাগিব। আপুনি পুৰা মেইন নিশ্চয়। আৰু আপুনি আশা আছে আমাৰ, আপুনি যাতে আমাৰ এই কামটো কমপ্লিট কৰি দিয়ে। হ'ব। আপোনাক আজি দি দিলো টাৰ্গেটটো, অতি সোনকালে যাতে আমাক আপুনি গুড নিউজটো দিয়ে আৰু 100% মোৰ ফালৰ পৰা চেষ্টা কৰি আছো। বাকী আৰু চাই লওক কিমানখিনি আগবাঢ়িব পাৰো আমি। চাই থাকক। হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল স্মাৰ্ট ছাৰ্ভিচ। আজি আপোনালোকক এটা খুব ধুনীয়া প্ৰপাৰ্টি দেখাব গৈ আছোঁ, যিটো প্ৰপাৰ্টি আপোনালোকে ৰেণ্টত ল'ব পাৰে, হোম ষ্টে কৰিব পাৰে, এয়াৰবিএম কৰিব পাৰে। খুব প্ৰাইম লোকেশ্যনত আছে। চ' কমপ্লিট ভিডিঅ' চাই থাকক। এতিয়া মই ভিতৰত আপোনালোক দেখাব ওলাইছোঁ, আহক। ইয়াতে মই আপোনাক এতিয়া হল ৰুম আছোঁ। কমপ্লিট হল ৰুম চাই লওক, মস্ত ডাঙৰ। আৰু এইটো আপোনাৰ 4 BHK এপাৰ্টমেণ্ট হয়। আৰু এইটো টোটেলি ছেমি ফাৰ্নিছ হয়। AC পাব, ফেন চেন পাব, কমপ্লিট গিজাৰ চিজাৰ গোটেইখিনি আছে। কিটচেনটো মডিউলাৰ হয়। তো কমপ্লিট ভিডিঅ'টো চাই থাকক। শেষত ইয়াৰ ফুল ডিটেইলছ জনাইছোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক। প্ৰথমতে আপোনালোকক মই ইয়াৰে কিটচেনটো দেখাই দিছোঁ। এইটো কিটচেন হয়, চাই লওক। মই দাৰ্জন কৰি লৈছোঁ। এইটো আপোনাৰ কিটচেন হয়, চাই লওক। মডিউলাৰ কিটচেন, তলত বক্স দিয়া আছে, ওপৰত আপোনাৰ চিমনি দিয়া আছে, ধুনীয়া একদম। আৰু ইয়াতে বেলকনি এখন আছে। বেলকনি আপোনাৰ 4খন বেলকনি পাব, টোটেল 4খন বেলকনি। তো এইফালে আহক। ইয়াতে এটা বেডৰুম হয়, এইটো চাই লওক। এইটো কমপ্লিট বেডৰুম, AC দিয়া আছে, ফেন দিয়া আছে, ৱাৰ্ড্ৰব দিয়া আছে। আৰু এইফালে কি আপোনালোকে ইয়াতো এখন বেলকনি পাব, মস্ত ডাঙৰ একদম হিউজ বেলকনি, চাই লওক। আৰু এইটো আপোনাৰ কমন ৱাছৰুম হয়। এইটো এটা আপোনাৰ চাই লওক। এইটো এটা বেডৰুম, ইয়াতো আপোনাৰ ৱাৰ্ড্ৰব দিয়া আছে, ফেন চেন দিয়া আছে, AC প্ৰভিজন আছে। আৰু ইয়াতো আপোনাৰ এখন বেলকনি আছে, ধুনীয়া বেলকনি আছে। চ' আমাৰ লগত এজন স্পেচিয়েল গেষ্ট আছে, তেওঁকো দেখাম লাষ্টত। এইটো আপোনাৰ কমন ৱাছৰুম হয়। এইটো কমন ৱাছৰুম, চাই লওক। এতিয়া আপোনাক আৰু এটা ৰুম দেখাই আছোঁ। এইটো এটা ৰুম হয়। এইটো ৰুমটো বেছ ডাঙৰ হয়, চাই ফেন চেন দিয়া আছে, ইয়াতে পোহৰ চোহৰ আহে, ধুনীয়া ৰুম হয়। নেক্সট আৰু এটা ৰুম দেখাইছে। আৰু ইয়াতে এটা ৰুম আছে, মস্ত ডাঙৰ ৰুম। এইটো আপোনাৰ মাষ্টাৰ বেডৰুম হয়। এইটো ৱাৰ্ড্ৰব দিয়া আছে, AC দিয়া আছে, ইয়াতে AC। আৰু এইফালে মাষ্টাৰ বেডৰুম হয়। এইটো মাষ্টাৰ ৱাছৰুম হয়, চাই লওক, ধুনীয়া মাষ্টাৰ ৱাছৰুম।
আৰু এইফালে এখন বেলকনি আছে চাইডত ৰুমটোত আপোনাৰ 5টামান বেলকনি আছে কিজানি আৰু এইফালে চাওক আমাৰ স্পেচিয়েল গেষ্ট এতিয়া তেওঁৰ লগত কথা পাতিম বিকাশ চেত্ৰী যাক মই আজি প্ৰপাৰ্টি দেখাই আছোঁ এতিয়া তেওঁৰ লগত কথা পাতিম চ' কমপ্লিট ভিডিঅ'টো চাই থাকক এণ্ডত ডিটেইলছ আপোনালোকক জনাই আছোঁ চ' এইমাত্ৰ আপোনালোকে যিটো ফ্লেটৰ ভিডিঅ' চালে এইটো একচুৱেলি 4 BHK হয় আৰু লোকেশ্যন হ'ল আপোনাৰ দিছপুৰত এইটো আপোনাৰ 3rd ফ্ল'ৰত আছে আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ 29,000 শ্লাইট নেগোচিয়েবল আৰু 3 মাহৰ চিকিউৰিটি ডিপ'জিট দিব লাগিব ইয়াতে আপোনাৰ কেয়াৰটেকাৰ আছে চিচি কেমেৰা আছে আপোনাৰ এইটো সেমি ফাৰ্নিছ হয় এচি আছে ফেন আছে আৰু আপোনাৰ ৱাৰ্ডৰোব চৰ্ডৰোব গোটেইখিনি আছে হোম ষ্টে এয়াৰবিএম মোৰ কাৰণে খুবেই সুইটেবল এৰিয়াত আছে প্ৰাইম লোকেশ্যনত আপোনালোকে আজি আহক আৰু এই প্ৰপাৰ্টি ৰেণ্টত লৈ থাকা আৰম্ভ কৰক ভিডিঅ' ডিছক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰ আছে মোক ৰিং কৰিব পাৰে বা হোৱাটছআপ কৰিব পাৰে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ অ'কে বাই বাই চাবাখেৰেন নমস্কাৰ খুদা হাফিজ খুদা হাফিজ চ' আপোনালোকে এইমাত্ৰ যিটো প্ৰপাৰ্টি চালে এই প্ৰপাৰ্টিৰ ৰেণ্ট কিমান কোনটো এৰিয়াত আছে আৰু আমাৰ স্পেচিয়েল গেষ্ট বিকাশ দাই আজি মোৰ লগত প্ৰপাৰ্টি ব্লগিং কৰিব আহিছে যে বিকাশ দাই কথা পাতিব চ' আতিকুল দা আছে আমাৰ মৰমৰ আতিকুলৰ লগত বহুত বছৰৰ চিনাকি আৰু তেখেতে এই যিটো ইণ্ডাষ্ট্ৰীত যিটো ৰেণ্ট আছে আমাৰ ৰিয়েল ইষ্টেট ইণ্ডাষ্ট্ৰীটোত বহুতখিনি গ্ৰ' কৰি গৈছে আপোনালোকৰ মৰমৰ আশীৰ্বাদত আৰু ময়ো তেওঁৰ পৰা এটা ফ্লেট লোৱা আছে আজি মই সেই ফ্লেটত 3-4 বছৰমান হ'ল থকা চ' খুব ধুনীয়া প্ৰপাৰ্টি তেওঁ দেখায় তেওঁ দুটা চাইডৰে তেওঁ বুজি পায় মানে কাষ্টমাৰৰো বুজি পায় অ'নাৰৰো বুজি পায় তেখেতে দুটা পাৰ্টিৰে মনোভাৱ বুজি ধুনীয়াকৈ ডিল কৰে প্ৰপাৰ্টি ডিল কৰে চ' আমাৰ ফালৰ পৰা শুভেচ্ছা মই মোৰ বন্ধু এজনক আজি দেখা পোৱা নাছিলোঁ ফ্লেট চ' তেওঁক মই জানো যিহেতু মই যিমান মোৰ বন্ধু হওক ফেমিলি হওক কাৰোবাক যদি কিবা লাগে মই ফাৰ্ষ্ট কল আতিকুল দাদাতে যায় চ' আপোনালোককো যদি লাগে ৰেণ্ট হওক ফ্লেট হওক গুৱাহাটীত যিকোনো ধৰণৰ যদি প্ৰপাৰ্টি লাগে দাদাক আপোনালোকে কণ্টেক্ট কৰিব পাৰে